ৰজক দাই ক'লো। হয় ছাৰ কওক। তোমাৰ ঘৰলৈ আহিছিলো। হয় ঘটনাটো কি হৈছিলে কোৱাচোন কালি? ছাৰ ক'ব গ'লে সেই ছোৱালীগৰাকীক মই ভাল পাইছিলো, মানে অ', ভাল পাওঁ। প্ৰায় এবছৰ ওচৰা-ওচৰি হ'ল আমাৰ ৰিলেশ্যনশ্বিপ। অ', তাৰপিছত আমি এনেকে মানে মই ভবা নাছিলো যে মই ইমান সোনকালে কিবা এটা কৰিম। অ', তাইৰ ঘৰৰ মানুহখিনি মানে তাইক বেলেগত বিয়া দি দিব খোজে। অ', কিবা-কিবি এইবিলাক বহুত কথা কয়। উম, কোনোবাই মোৰ কথা বেয়া-বেয়াকে কয়, মই বেয়া বস্তু খাওঁ, কিবা খাওঁ। উম, সেইটো কাৰণে আমি তেতিয়া বহুতখিনি কথা ভাবি-চিন্তি এইটো ডিচিজন ল'লো। উম। নাই আমি কিবা এটা ডিচিজন লওঁ বোলো। আৰু ছোৱালীজনীৰ মই ঘৰ ক'ত? ধিৰাণপাৰা ঘৰ ক'ত? গুৱাহাটীত নেকি? ধীৰেণ পাৰা আপোনাৰ হেৰি বুলি কয় ছাৰ, তুলা ফেক্টৰী জেগাটোৰ নাম, তুলা ফেক্টৰী। দেউতাক-মাকক চিনি পোৱা? পাওঁ ছাৰ। কি নাম? দেউতাকৰ নাম চুলতান আলি। অ'। মাকৰ নাম মনোৱাৰা বেগম। তাৰপিছত কালি তুমি ছোৱালীজনীক পলুৱাই আনিলা? হয়। আনি পিনে ঘৰত পলুৱাই আনিলো ছাৰ, মই কোনো জোৰ-জবৰদস্তি বা হেৰি কৰি নাই। আমি কৈছে দুইটাই হেৰিত তোমাৰ শান্তিত ককায়ে আছো। কৈছে, তোমাৰ ককায়ে কৈছে বাৰু। আমি তাৰপিছত দুইটাৰ এটা মনৰ জিত আহিছো। হয়। আৰু তাই এইটো কথা তাইৰ ঘৰতো কৈছে, মোকো কৈছে, মোৰ ঘৰতো কৈছে। তাৰপিছত ৰাতিপুৱা কি হ'ল কোৱাচোন তোমালোকৰ? ৰাতিপুৱা ছাৰ ঘপককে এখন গাড়ী আহিলে। অ'। আপোনাৰ ইন'ভা এখন আহিলে। অ'। আহি পেলাই তাৰ পৰা আপোনাৰ আহি পেলাই নামিছে মানুহ কেইজনমান। উম। তাই বৰ ভাল পোৱা ছোৱালীজনীৰ বায়েক আছিলে। উম। লগতে ভিনিয়েক আছিলে। উম। আৰু লগতে দুটা মানুহ আছে। সিহঁতি মানে আৰ্মচ লৈ ঘৰৰ আহিছে। মানুহ ঘৰৰ মানুহ ছোৱালীজনীৰ ঘৰৰ মানুহ আহিছে, হয় হয়। অ উম আৰ্মচ লৈ আহিছে সিহঁতি। অ আৰ্মচ লৈ পেলাই ত' আমি দেখি পেলাই মানে চব ভয় খাই পেলাই কি হ'ল, আমি ৰুমত মানে সোমাই দিলো। অ'। আৰু চবকে কৈ দিছো যে আমি আছো বুলি নকবা। অ নহ'লে তাইক লৈ পেলাই গুচি যাব। সেইটো ভয় মোৰ আছিলে যে তাইক লৈ গুচি যাব বুলি। উম সেইটো কাৰণে মই ক'বলৈ মানা কৰি দিলো। উম তাৰপিছত সিহঁতি জোৰ-জবৰদস্তি কৰি দৰ্জা-চৰ্জা ভাঙিলে মোৰ উম ৰুমৰ। উম দৰ্জা পাতি ভাঙি পেলাই আপোনাৰ চব আমাক দুটাক পালে। উম আৰ্মচ ইউজ কৰা নাই, কিন্তু আৰ্মচ মোৰ মূৰে-চূৰে মাৰিছে। মোৰ আৰ্মছ কেইটা ঘৰত আছিলে আৰ্মছ কেইটা আৰ্মচ আপোনাৰ আছিলে গোটেই কেইজনৰ ওচৰতে, গোটেই কেইজনে উলিয়াই লৈছিলে। টোটেল প্ৰথম মানে প্ৰথম যিকেইজন টোটেল আছিলে মানুহ গোটেই কেইজন, কেইজন তিনি-চাৰিটা মান আছিলে আৰ্মচ। চবৰে হাতত আৰ্মছ হয়। ককাই কৈছে বোলে মিয়া ভাষাও কথা পাতিছে বোলে। মিয়া ভাষাতো দুই এটা কথা পাতিছিলে। অ তাৰপিছত তোমাক কি কৰিলে? মোক ছাৰ হেঁতি মাৰি পিটি পেলাই গাড়ীত উঠালে। উম গাড়ীত উঠাই পেলাই বাটতো মাৰপিট অলপ-চলপ কৰিছে। উম। কৰি পেলাই মই একো হেৰি কৰিব পৰা নাই আৰু তাত মই অকলে হৈ গ'লো। তোমাক এতিয়া ক'লৈকে লৈ গ'ল তোমাক কিডনেপ কৰি? মোক ছাৰ গুৱাহাটীলৈকে। যাওঁতে কথা পাতি গৈছে নে কিবা? হা হা যাওঁতে কিবা কথা পাতি গৈছে নি তোমাৰ লগত? কথা তেনেকে ছাৰ একো পতা নাই। একো পতা নাই? নাই নাই তোমাৰ ছোৱালীজনী ক'ত আছিলে তেতিয়া নিওঁতে? ছোৱালীজনী মোৰ ওচৰতে আছিলে ছাৰ। তাৰপিছত নি পিনে কিমান গুৱাহাটীলৈকে লৈ গ'ল, গুৱাহাটীত কেইটাত পালাগে? গুৱাহাটী পালোহি ছাৰ অলমষ্ট 11টামান বজাত। তাৰপিছত কি কৰিলে গুৱাহাটীত নি? গুৱাহাটীত নি পেলাই মোক খানাপাৰাত সোমাই দিলে। অ'। তাৰপিছত কি কৈছে নমাওঁতে? হা নমোৱাৰ সময়ত কিবা কৈছে নেকি নমোৱাই তোমাক? পেলাই একো কোৱা নাই, তেতিয়া ভালদৰে বুজাই দিলে পংকজে এইটো চবতে নিউজ-চিউজত আপোনালোকৰ ৰিপৰ্টাৰ-চিপৰ্টাৰ আমাৰ চবকে নিউজত হেৰি কৰি ওলাইছে দিয়া অ হ'লেই ন। উম তাৰপিছত সিহঁতিও গম পালে আৰু এনেকে কেছটো ভাইৰেল হ'লেই। উম তাৰপিছত আৰু ছাৰ মোৰ এটাই ভয় আছে। উম মোৰ বেলেগ ভয় একো নাই। সিহঁতি ইমানখিনি যাই কৰিব পাৰিছে, ছোৱালীজনীৰ লগত কিবা এটা বেয়া কৰি দিব বুলিয়ে মোৰ ভয় আছে।